নমস্কাৰ বন্ধুসকল, অন্যতম ভিডিঅ'ত আজি আপোনালোকক পুনৰ ৱেলকাম জনালোঁ। হয় বন্ধুসকল, জনাব বিচাৰোঁ যদি আপোনালোকে 2025ত আপোনালোকে এটা প্ৰফেশ্যনেল ইউটিউব চেনেল অপেন বা ক্ৰিয়েট কৰিম বুলি ভাবিছে, তেন্তে আপোনালোকে কেনেকৈ আপোনালোকৰ মোবাইল ফোনৰ দ্বাৰা আপোনালোকে ক্ৰিয়েট বা বনাব পাৰিব। আজি ভিডিঅ'টোৰ জৰিয়তে গোটেইখিনি প্ৰচেছ জনাম, য'ত আপোনালোকে ইজিলি আপোনালোকৰ ইউটিউব চেনেল আপোনালোকে এটা ক্ৰিয়েট কৰিব পাৰিব বা বনাব পাৰে। হয়, বৰ্তমান যুগত আপোনালোকে জানে যে বহুতো ইউটিউবাৰে বৰ্তমান যুগত ইউটিউবৰ পৰা বহুতো ভাল আৰ্নিং কৰি আহিছে। গতিকে যদি আপোনালোকে এনেধৰণৰ ভাবি আছে যদি ইউটিউবৰ পৰা আৰ্নিং কৰিম বুলি, তেন্তে ভিডিঅ'টো শেষলৈ চাব। কাৰণ ইয়াত ইউটিউব চেনেলত কিছুমান হাইডেন ছেটিং থাকে। এই ছেটিংখিনি যদিহে নকৰে তেন্তে আপোনাৰ ইউটিউব চেনেলটো কেতিয়াও গ্ৰ' কৰিব নোৱাৰে। বৰ্তমান যুগত কি কৰে, কিছুমানে ইউটিউব চেনেল অপেন কৰিলে কিন্তু তাত কিছুমান ছেটিং নকৰাৰ বাবে তেখেতসকলৰ চেনেলসমূহ কি হয়, গ্ৰ' নহয়। আৰু যিখিনি ক্ৰাইটেৰিয়া লাগে য'ত আপোনালোকৰ ইউটিউব চেনেলত ধৰি লওক 4000 আৱাৰ্ছ ৱাচ টাইম, লগতে 1000 ছাবস্ক্ৰাইবাৰ, এইখিনিও কমপ্লিট কৰিব নোৱাৰে। তাৰ ফলত কি হয়, তেখেতসকলৰ ইউটিউব চেনেলসমূহ ডাউন পৰি যায়। গতিকে আপোনালোকেও যদি ভাবে যে ইউটিউবৰ পৰা এটা আৰ্নিং কৰিম বুলি বা পাৰ্ট টাইম আৰ্নিং কৰিম বুলি, গতিকে মই ভিডিঅ'টো শেষলৈ চাব। গোটেইখিনি ছেটিং মই আপোনালোকে A to Z জনাম, য'ত আপোনালোকে এইখিনি ছেটিং যদি আপোনাৰ ইউটিউব চেনেলত ইউটিলাইজ কৰে তেন্তে আপোনালোকে ইজিলি আপোনাৰ যিখিনি ক্ৰাইটেৰিয়া লাগে আপোনালোকে এচিভ কৰিব পাৰিব। হয়, বৰ্তমান যুগত আপোনালোকে গমেই পায় বহুত ইউটিউবাৰ আজিৰ যুগত ভাল ইনকাম কৰি আহিছে বা আৰ্নিং কৰি আহিছে। গতিকে আপুনিও কৰিব পাৰিব। গতিকে আপোনালোকে এই ছেটিংখিনি কি হয় মই গোটেইখিনি জনাম। আৰু ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিব। আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ আগত মই আপোনালোকক এটা সৰু ৰিকুৱেষ্ট কৰিম, যদিও মোৰ চেনেলটোত আপোনালোকে প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেন্তে ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু বেল আইকনটো প্ৰেছ কৰি ৰাখিব, যাতে মই এনেধৰণৰ ভিডিঅ'সমূহ আপোনালোকৰ আগত লৈ আহোঁ প্ৰথম ন'টিফিকেশ্যন আপোনালোকে পায়। তেন্তে পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। মই নয়ন, বৰ্তমান চাই আছে ক্ৰিয়েটৰ আছাম। আপোনাৰ মোবাইলত থকা যিটো ইউটিউব আইকনত ক্লিক কৰিব, ক্লিক কৰাৰ লগে লগে আপোনালোকে এনেধৰণৰ যিটো আপোনাৰ ইউটিউবৰ যিটো পেজ বা ইণ্টাৰফেচ শ্ব' হ'ব, তাত আপোনালোকে আহি যাব। আহি যোৱাৰ পাছত আপোনালোকৰ যিটো তলত চাব পাৰে আপোনালোকৰ য'ত আপোনালোকৰ প্ৰফাইলত সেই আইকনটোত আপোনালোকে ক্লিক কৰিব। ক্লিক যেতিয়া কৰিব, ক্লিক কৰাৰ লগে লগে আপোনাৰ এনেধৰণৰ আপোনালোকৰ এটা ক্ৰিয়েট এ চেনেল তাত আপোনাৰ লিখা থাকিব, য'ত আপোনালোকে তাত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনালোকৰ এনেধৰণৰ যেতিয়া আপোনালোকৰ যোনটো ইউটিউব চেনেলৰ নেম আপোনালোকে ৰাখিব বিচাৰে, এইটো আপোনালোকে পেঞ্চিল আইকনটোত ক্লিক কৰিব লাগিব। মই বৰ্তমান ক্লিক কৰি লৈছোঁ, য'ত আপোনালোকৰ এইটোত ক্লিক কৰি আপোনালোকৰ যিটো ইউটিউব চেনেলৰ নেম আপোনালোকে বনাব বিচাৰে বা হয়, এইটো আপোনালোকে বনাই ল'ব বা ক্ৰিয়েট কৰি ল'ব। টাইপ কৰি লোৱাৰ পাছত আপোনালোকে তলত চাব পাৰিব আপোনাৰ যিটো হেণ্ডেল নেম। এই হেণ্ডেল নেমটো কি হৈছে, এইটো আপোনালোকৰ ইউটিউব চেনেলত যদি কোনোবাই যদি কমেণ্ট কৰে তেন্তে আপোনালোকৰ তাত সেই হেণ্ডেল নেমটো শ্ব' হ'ব। যদি আপোনালোকে বিচাৰে এইটো আপোনালোকে হয় এডিট বা বেলেগ এটা আপোনালোকে টাইপ কৰি ল'ব। গতিকে মই আপোনালোকক দেখুৱাৰ বাবে হয় এইখিনি কিবা এটা টাইপ কৰি লৈছোঁ। আপোনালোকে এনেধৰণৰ কৰি ল'ব। কৰি লোৱাৰ পাছত আপোনালোকে কিছু সময় ৱেইট কৰিব। ৱেইট কৰাৰ পাছত তলত আপোনালোকে এটা অপশ্যন পাব। এই অপশ্যনটো যিটো আপোনালোকে ক্ৰিয়েট অপশ্যন, এইটো ক্ৰিয়েট এ চেনেল, তাত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ কিছু সময় ৱেইট কৰিব। ৱেইট কৰাৰ পাছত আপোনাৰ ইউটিউব চেনেল ক্ৰিয়েট হৈ গৈছে। বৰ্তমান আপোনালোকে চাব পাৰে, সেয়া বৰ্তমান আপোনালোকৰ ইউটিউব চেনেল ক্ৰিয়েট হৈ গৈছে, য'ত আপোনালোকে এতিয়া আপোনাৰ এই ক্ৰিয়েট অপশ্যনটোত গৈ আপোনালোকে ভিডিঅ' আপলোড কৰিব পাৰে, য'ত আপোনালোকে তাত আপোনালোকৰ ভিডিঅ' যেতিয়া আপোনালোকে ক্লিক কৰিব, ক্লিক কৰিলে আপোনালোকে কৰিব পাৰিব ভিডিঅ'সমূহ আপলোড কৰি। তাৰপাছত আপোনালোকে যদি বিচাৰে যদি এডিট কৰিব, তেন্তে আপোনালোকে তাত ক্লিক কৰি আপোনালোকে এডিট কৰিব বিচাৰে তেন্তে সেই নেম হওক বা হেণ্ডেল নেম হওক বা URL বা ডিছক্ৰিপশ্যনত এইখিনি যিখিনি হয় আগলৈ আপোনালোকে জানিব পাৰিব এইখিনি। গতিকে মই গোটেইখিনি জনাম ভিডিঅ'টোৰ জৰিয়তে, গতিকে শেষলৈ চাব। বৰ্তমান আপোনালোকৰ ইউটিউব চেনেলটো ক্ৰিয়েট হৈ গৈছে, কিন্তু ইয়াত আপোনালোকৰ ইউটিউবত ভিডিঅ' আপলোড কৰিব পৰা হোৱা নাই। ইয়াত আপোনালোকৰ যিখিনি ইম্পৰ্টেণ্ট ছেটিং সেইখিনি কৰিব লাগিব, তেতিয়া আপোনালোকে ইউটিউব চেনেলটোত আপোনালোকৰ ভিডিঅ' আপলোড কৰিব পাৰিব। হয়, বলক তেন্তে পলম নকৰি ছেটিংখিনি কৰোঁ।
এতিয়া যিখিনি আপোনাক ইম্পৰ্টেণ্ট ছেটিংখিনি কৰিব লাগিব সেইটো আপোনালোকে ক্ৰমত কৰিব লাগিব। ক্ৰমত আপোনালোকে আহিব, অহাৰ পাছত আপোনালোকে অ'পেন কৰি ল'ব ক্ৰমটো। ক্ৰমটো অ'পেন কৰাৰ পাছত আপোনালোকে কিছু সময় ৱেইট কৰিব। তাত আপোনালোকে যিটো URL আপোনালোকে চাৰ্চ কৰিব লাগিব। মই studio.youtube.com আপোনালোকে নিজে টাইপ কৰিব লাগিব, কাৰণ আপোনালোকক ৰিকমেণ্ড কৰিব তলত আপোনাৰ ইউটিউব, য'ত আপোনালোকে যদি এইটোত ক্লিক কৰা হয় তেন্তে আপোনালোকৰ ৰিডাইৰেক্ট হৈ যাব যোনটো আপোনাৰ ক্ৰিয়েট হয় আপোনাৰ YT ষ্টুডিঅ' আছে, তাত আপোনালোকে বা ইউটিউব চেনেলত আপোনাৰ ৰিডাইৰেক্ট হৈ যাব। গতিকে মই যিখিনি টাইপ কৰিছোঁ আপোনালোকে সেনেদৰে টাইপ কৰি চাৰ্চ কৰিব। কিছু সময় ৱেইট কৰিব। চাৰ্চ কৰাৰ লগে লগে আপোনালোকে চাব পাৰিব আপোনালোকৰ যিটো পেজ আহিব, ইয়াত আপোনালোকৰ ইউটিউব চেনেলটো শ্ব' কৰিব, য'ত আপোনালোকে ইয়াত চাব পাৰিব। বৰ্তমান ইয়াত আপোনালোকে শ্ব' কৰিব। শ্ব' কৰাৰ লগে লগে আপোনালোকে চাব পাৰিব এনেধৰণৰ আপোনাৰ ডেছবৰ্ড শ্ব' কৰিব। শ্ব' কৰাৰ এতিয়া আপোনালোকৰ যিখিনি আপোনাৰ যিখিনি মেইন ছেটিংখিনি আপোনাৰ ইম্পৰ্টেণ্ট ছেটিং য'ত আপোনালোকে কৰিব লাগিব, সেইখিনি আপোনালোকে ইয়াত কৰিব লাগিব। তেতিয়া আপোনালোকে আপোনাৰ ইউটিউব চেনেলটো গ্ৰ' কৰিব পাৰিব। গতিকে ছেটিংখিনি কৰিবলৈ হ'লে আপোনালোকে জুম কৰিব। জুম কৰি আপোনালোকৰ তলত এটা অপশ্যন পাব, চাব পাৰে একেবাৰে তলত ছেটিং, এই ছেটিং অপশ্যনটোত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনাৰ এনেধৰণৰ জেনেৰেল ছেটিং এটা ওলাই আহিব, য'ত আপোনাৰ যিটো জেনেৰেল ছেটিং সেইটো কাৰেঞ্চি থাকিব আপোনাৰ USD ডলাৰ, সেইটোৱে থাকিব দিব। তাৰ পাছত আপোনাৰ নেক্সট যিটো অপশ্যন আছে চেনেলটোত আপোনালোকে ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ লগে লগে আপোনালোকে ইয়াত কিছুমান টেগ বা কিৱৰ্ড লগাব লাগিব, য'ত আপোনালোকক চিনি পায় বা কিছুমানে হয়। আপোনালোকক এতিয়া কিৱৰ্ড কিহৰ কাৰণে দিয়া হয় জনাব বিচাৰোঁ। কিৱৰ্ড আপোনালোকে এইটো কাৰণে আপোনালোকে ইয়াত টাইপ কৰিব লাগিব, য'ত আপোনালোকৰ ইউটিউব চেনেলটো কিছুমানে যদি চাৰ্চ কৰে, কি দি চাৰ্চ কৰিব, ধৰি লওক ক্ৰিয়েটৰ আছাম, মোৰ যিটো ইউটিউব চেনেল নাম ক্ৰিয়েটৰ আছাম, ক্ৰিয়েটৰ আছাম, বিভিন্ন ধৰণৰ আপোনালোকে কিৱৰ্ড ইয়াত আপোনালোকে লিখিব লাগিব। ধৰি লওক মই আছাম ক্ৰিয়েটৰ, মানুহে যে চাৰ্চ কৰিব আপোনাৰ ইউটিউব চেনেলটো কি দি চাৰ্চ কৰিব, সেইটো আপোনালোকে এইখিনি চাৰ্চ কৰাৰ লগে লগে আপোনাৰ ইউটিউব চেনেলটো তেখেতসকলক ৰিকমেণ্ড কৰিব। গতিকে আপোনালোকে সেইকাৰণে আপোনালোকে এই কিৱৰ্ডসমূহ আপোনালোকে দিব লাগিব। মই আপোনালোকক দেখুৱাবৰ বাবে যিখিনি এণ্টাৰ কৰি লৈছোঁ বা কিৱৰ্ডখিনি দি লৈছোঁ, আপোনালোকে ভৰাই ল'ব যোনটো আপোনালোকৰ ইচ্ছা। তাৰপিছত আপোনালোকে চাৰ্চ কৰিব বিভিন্ন আপোনাৰ যিখিনি আপোনাৰ ইউটিউব চেনেল ৰিলেটেড আপোনালোকে যিকোনো কিৱৰ্ড আপোনালোকে ইয়াত ফিল কৰি ল'ব। ফিল কৰি আপোনালোকে ছেভ কৰিব। ছেভ কৰাৰ লগে লগে আপোনালোকৰ আকৌ সেই ছেটিং অপশ্যনটোত আহিব, চাব পাৰে। এই ছেটিং অপশ্যনটোত অহাৰ লগে লগে আপোনালোকে চাব পাৰে আকৌ চেনেল অপশ্যনটোত যাব। চেনেল অপশ্যনটো যোৱাৰ পাছত আপোনালোকে এডভান্স ছেটিঙত যাব। ইয়াত আপোনালোকৰ মেইন ছেটিং আছে ইয়াত, য'ত আপোনালোকে চাব পাৰে যদি আপোনালোকৰ ইউটিউব চেনেলটো হয়, আপোনাৰ ইউটিউব চেনেলটো যিটো বনাইছে সেইটো আপোনাৰ সৰু ল'ৰা ছোৱালীৰ কাৰণে নে ডাঙৰ কাৰণে, সেইখিনি আপোনালোকে ইয়াত চুজ কৰিব লাগিব। আপোনাৰ অডিয়েঞ্চ টাইপ আপোনাৰ কেনেকুৱা হ'ব বা আপোনালোকৰ কোনবোৰ অডিয়েঞ্চৰ কাৰণে আপোনাৰ ইউটিউব চেনেলটো হয়, যেতিয়া আপোনালোকে এইখিনি চুজ কৰিব, চুজ কৰাৰ লগে লগে যাতে আপোনাৰ যদি সৰু ল'ৰা ছোৱালীৰ বাবে হয় তেখেতসকলক বেছি ৰিকমেণ্ড কৰিব। গতিকে নহয় যদি আপোনালোকৰ যিখিনি এডাল্ট বা ডাঙৰ মানুহ তেখেতসকলক ৰিকমেণ্ড কৰিব। ইয়াত আপোনাৰ য়েছ ন' এইখিনি এটা অপশ্যন আছে। গতিকে মোৰ চেনেলটো
ডাঙৰ মানুহ বা সকলোৱে চাব পাৰে, গতিকে ইয়েছ কৰি লৈছোঁ, ন' কৰি লৈছোঁ। আপোনালোকে ন' কৰি ল'ব। যদিহে আপোনালোকৰ সৰু ল'ৰা ছোৱালীৰ কাৰণে হয় তেন্তে ইয়েছ কৰিব। গতিকে মোৰ নহয়, যিহেতু সকলোৱে চাব পাৰে, গতিকে এইখিনি ন' কৰি লৈছোঁ। তাৰপাছত আপোনালোকৰ ছেভ কৰি ল'ব ইয়াত। তাৰপাছত আপোনালোকৰ যিটো ফিচাৰ্ছ এলিজিবিলিটি, এই অপশ্যনটোত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনালোকে ইয়াত এনেধৰণৰ চাব পাৰিব ষ্টেণ্ডাৰ্ড ফিচাৰ্ছ, য'ত আপলোড ভিডিঅ'জ, ক্ৰিয়েট প্লেলিষ্ট এণ্ড এড কলাবৰেটৰ এণ্ড নিউ ভিডিঅ' টু প্লেলিষ্ট, এইটো আপোনাৰ ইনেবল হৈ থাকিব। ইণ্টাৰমিডিয়েট ফিচাৰ্ছ, এইটো আপোনালোকে এনেবল হ'ব লাগিব, কাৰণ যদি আপোনালোকে 15 মিনিটৰ ওপৰত আপোনালোকে ভিডিঅ' বনায় বা থাম্বনেইল কাষ্টম, এইটো ইনেবল হ'ব লাগিব। তাৰপিছত এডভান্স ফিচাৰ্ছ, য'ত এইটো আপোনালোকে চাব পাৰে। ইয়াত আপোনালোকৰ কিছুমান এক্সপেণ্ড ইয়ৰ ৰিচ টু ইউটিউব এণ্ড বিয়ণ্ড উইথ দ্য এডভান্স ফিচাৰ্ছ, য'ত আপোনাৰ এইখিনি কৰিব লাগিব আপোনালোকে ছেটিংটো। এইটো আপোনালোকে যিটো ছেটিং হয়, এইটো আপোনালোকে ভেৰিফাই ভিডিঅ' ভেৰিফিকেশ্যন হয়, ভিডিঅ' ভেৰিফিকেশ্যনৰ দ্বাৰা কৰিব পাৰিব, বা ভেলিড ID বা চেনেল হিষ্ট্ৰী, য'ত আপোনালোকে এইটো অট'মেটিক, যদি আপুনি কণ্টিনিউ ভিডিঅ' আপলোড কৰি থাকে তেন্তে আপোনাৰ এইটো হয় এক্টিভ হৈ যাব, ইনেবল হৈ যাব। গতিকে আপোনালোকে এইটো কাৰণে চিন্তা কৰিবলগীয়া নহয়। তাৰপিছত আপোনালোকে ইয়াত ছেভ অপশ্যনটোত ক্লিক কৰিব। ছেভ অপশ্যনটো ক্লিক কৰাৰ লগে লগে আপোনালোকৰ ছেভ হৈ যাব। তাৰপাছত আপোনালোকে আকৌ সেই ছেটিং অপশ্যনটোত আকৌ আহিব লাগিব। ছেটিং অপশ্যনটোত আহি আপোনালোকে আপলোড ডিফল্ট, এই অপশ্যনটোত আহিব। ইয়াত আপোনালোকৰ যিটো টাইটেল হয় আপোনালোকে লিখিব পাৰিব। ডিছক্ৰিপশ্যনত আপোনালোকে যি লিখিব বিচাৰে সেইখিনি আপোনাৰ লিখিব। তাৰপিছত আপোনালোকে ভিজিবিলিটি পাব্লিক কৰি ৰাখিব, যাতে সকলোৱে চাব পাৰে। আৰু ইয়াত কিছুমান টেক্স লগাব লাগে। টেক্স যিখিনি হয় শ্বৰ্ট, ইউটিউব ক্ৰিয়েটৰ আছাম, যি আপোনালোকে কিছুমান টেক্স থাকে, সেইখিনি আপোনাৰ টেগসমূহ আপোনালোকে লগাব লাগিব। মই আপোনালোকক দেখুৱাবৰ বাবে কেইটামান লগাইছোঁ, আপোনালোকে আৰু কেইটামান লগাই ল'ব। তাৰপাছত আপোনালোকে এডভান্স ছেটিং, এই অপশ্যনটোত যাব লাগিব। এডভান্স ছেটিং এইটো আপোনালোকৰ মেইন ছেটিং হয়, য'ত আপোনালোকে চাব পাৰে। হয়, ইয়াত এডভান্স ছেটিঙত কি কি আছে, এইটো আপোনাৰ ষ্টেণ্ডাৰ্ড ইউটিউব লাইচেন্স, এইটো কৰিব লগা নহয়। এতিয়া আপোনালোকৰ লেংগুৱেজ কেপশ্যন আৰু চাৰ্টিফিকেশ্যন, ইয়াত আপোনালোকৰ যোনখিনি ভিডিঅ' বনাব, কোনটো লেংগুৱেজত বনাব, গতিকে সেইখিনি আপোনালোকে ছিলেক্ট কৰিব লাগিব। ধৰি লওক আপোনালোকৰ আছামিজ লেংগুৱেজত বনায়, কিন্তু ইয়াতে আপোনালোকে হিন্দী ইউজ হয় ছিলেক্ট কৰি লৈছে, গতিকে জনাব বিচাৰোঁ এইটো ক্ষেত্ৰত আপোনালোকে এই আছামিজ লোকসকলক বা আপোনাৰ ভিডিঅ' ৰিকমেণ্ড নকৰে। গতিকে আপোনালোকে যদি আছামিজ অসমৰ কাৰণে যদি বনাইছে তেন্তে আছামিজ, যাতে যিমানখিনি মানুহে আছামিজ ভিডিঅ' চায় বা লেংগুৱেজত চায়, সেইটো কাৰণে আপোনালোকে তেখেতসকলৰ ইউটিউব চেনেলটো আপোনাৰ ৰিকমেণ্ড কৰিব, য'ত আপোনালোকে এইটো আছামিজ ছিলেক্ট কৰি ল'ব। তাৰপিছত আপোনালোকে টাইটেল এণ্ড ডিছক্ৰিপশ্যন লেংগুৱেজ, এতিয়া আপোনালোকে টাইটেলটো বা যিখিনি আপোনাৰ ইউটিউব চেনেলত আপোনালোকে চাব পাৰে টাইটেল বা ডিছক্ৰিপশ্যন, সেইখিনি আপুনি কোনটো লেংগুৱেজত আপোনালোকে লিখিব, সেইটো আপোনালোকে ছিলেক্ট কৰিব লাগিব। মই বৰ্তমান ইংলিছ ছিলেক্ট কৰি লৈছোঁ। তাৰপিছত কমেণ্টটো আপোনালোকৰ অনেই থাকিব, যাতে আপোনালোকৰ ভিউৱাৰ্ছে কমেণ্ট কৰিব পাৰিব। এইখিনি কৰাৰ পাছত আপোনালোকে যিটো আপোনালোকৰ কেটেগৰী, এতিয়া মেইন হৈছে আপোনালোকৰ কেটেগৰী। এতিয়া আপোনালোকে কেটেগৰী কি চুজ কৰিব, কেটেগৰী আপোনালোকৰ চেনেল, ইউটিউব চেনেলটো কেনেকুৱা ধৰণৰ, আপোনালোকে ব্লগছ বনায় নে আপোনালোকে এণ্টাৰটেইনমেণ্ট বনায়, বা আপোনালোকক কেনেধৰণৰ আপোনালোকে ইউটিউব চেনেলটো হয়, সেইটোৰ ওপৰত আপোনালোকে কেটেগৰী চুজ কৰিব লাগিব। এতিয়া আপোনালোকে মোৰ ধৰি লওক মই ইউটিউবৰ বিষয়ে জানো, গতিকে মই এডুকেশ্যন, আপোনালোকে যোনটো কেটেগৰী হয় আপোনালোকে তাত আপোনালোকে চাই ছিলেক্ট কৰি ল'ব।
সিলেক্ট কৰাৰ পাছত আপোনালোকৰ নেক্সট অপশ্যন আছে কেপশ্যন চাৰ্টিফিকেশ্যন, এইটো নন থাকিব দিব, এইটো দৰকাৰ নহয়। এইখিনি কৰাৰ পাছত আপোনালোকে ছেভ কৰিব। ছেভ কৰাৰ লগে লগে আপোনালোকৰ ইউটিউব চেনেল ফাইনেলি আপোনালোকৰ যিখিনি মেইন ছেটিং এইখিনি আপোনালোকে কৰিবই লাগিব। গতিকে আপোনালোকে এতিয়া ছেটিংবোৰ কৰাৰ পাছত আপোনালোকে আপোনাৰ ইউটিউব চেনেলত আপোনালোকে ভিডিঅ' আপলোড কৰিব পৰা হ'ব। গতিকে এইখিনিয়ে আপোনালোকৰ মেইন ছেটিং হৈছে, আপোনালোকে ইউটিউব চেনেলত আপোনালোকে কৰিব লাগিব। গতিকে